দশমমান শ্ৰেণীৰ ভূগোলৰ অধ্যায় 4 অসমৰ ভূগোলৰ আজি দ্বিতীয়টো পাৰ্ট। ইয়াৰে ২৬ নম্বৰ কুৱেশ্যনটো হৈছে চাহ জনজাতিৰ লোকসকল কোন গোষ্ঠীৰ লোক? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰিক গোষ্ঠীৰ। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে অসমত থকা আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৩৭ নং। ২৮ নম্বৰ কুৱেশ্যনটো হৈছে পশ্চিমবংগ সীমান্তত আৰম্ভ হৈ নামনি অসমৰ মাজেৰে আমিনগাঁৱলৈ থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৩১ নং। ২৯ নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলপথৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মালিগাঁও। ৩০ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ শদিয়াৰ পৰা ধুবুৰীলৈ এই জলপথটো কিমান নং ৰাষ্ট্ৰীয় জলপথ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ২ নং। ৩১ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ বৰাক নদীখনক কিমান নং ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৬ নং। ৩২ নম্বৰ কুৱেশ্যনটো হৈছে অসমত কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ১টা। ৩৩ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰঝাৰ। ৩৪ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ মুঠ উৎপাদনৰ কিমান শতাংশ প্ৰাকৃতিক গেছ অসমে উৎপাদন কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 25%। ৩৫ নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনবিধ খনিজ সম্পদ অসমত যথেষ্ট পৰিমাণে পোৱা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কয়লা। ৩৬ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত চূণশিল পোৱা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। ৩৭ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হ'ল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ। ৩৮ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান খাদ্য শস্য হ'ল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধান। ৩৯ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ক'ত বৃহৎ খাদ্য পাৰ্ক আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাথকুছি নলবাৰী। ৪০ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ক'ত জৈৱ প্ৰযুক্তি পাৰ্ক স্থাপন কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ IIT গুৱাহাটী। ৪১ নম্বৰ কুৱেশ্যনটো হৈছে অসমত কোন চনত সৰ্বপ্ৰথম তেল খনন আৰম্ভ হৈছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1889 চনত। ৪২ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ বৰ্তমান তেল শোধনাগাৰৰ সংখ্যা কিমান? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৪টা। 43 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাইত তেল শোধনাগাৰ আছে? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বঙাইগাঁও। ৪৪ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ। ৪৫ নম্বৰ কুৱেশ্যনটো হৈছে মাছ উৎপাদনত অসমৰ কোনখন জিলা প্ৰথম স্থানত আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও। 46 নম্বৰ কুৱেশ্যনটো হৈছে ২০১২ চনৰ তথ্য মতে অসমত কিমানখন চাহ বাগিচা আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৭৬৫খন। 47 নম্বৰ কুৱেশ্যনটো হৈছে অসমত কেই প্ৰকাৰৰ ৰেচম সূতা উৎপাদন হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৩ প্ৰকাৰৰ। নেক্সট কুৱেশ্যন ভাৰতৰ মুঠ উৎপাদনৰ কিমান শতাংশ মুগা সূতা অসমত উৎপাদন হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 97%।
49 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাইত ছফ্টৱেৰ প্ৰযুক্ত পাৰ্ক আছে? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰঝাৰ। 50 নম্বৰ কুৱেশ্যনটো হৈছে কোনবিধ সূতাক সোণালী সূতা বুলি জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুগা সূতা। আজি শেষৰটো কুৱেশ্যন আপোনালোকলৈ দিলোঁ অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ হৈছে অপশ্যন এ কপাহ উদ্যোগ, অপশ্যন বি চাহ উদ্যোগ, অপশ্যন চি ৰবৰ উদ্যোগ, অপশ্যন ডি বাঁহ উদ্যোগ। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব।